বিচাৰিছো বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা। এই বঁটা লাভ কৰিছে শশাংক সমীৰ ডাঙৰীয়াই। আৰু আপোনালোকে জানে যে তেখেতৰ যিখন প্ৰথমখন ছবি প্ৰায় সকলোৱে হয়তো চাইছে, এখন বায়'পিক মুনীন বৰুৱাৰ বিষয়ে, ভাইমন দা। আৰু এই ছবিখন সকলোৱে উচ্চ প্ৰশংসা কৰিছে। আৰু অলপতে গোৱাত অনুষ্ঠিত হোৱা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত অসমৰ পৰা এই ছবিখন ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈ তাত প্ৰদৰ্শন হৈছিল। আৰু তাতো ছবিখন প্ৰদৰ্শনৰ সময়ত যথেষ্ট সুনাম অৰ্জন কৰিছে, প্ৰশংসা লাভ কৰিছে। আৰু তাৰপিছতেই সদ্য সমাপ্ত চেন্নাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো এই ছবিখন প্ৰদৰ্শন কৰা হৈছে। গতিকে আমি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা শশাংক সমীৰক আগবঢ়াবলৈ পাই আমি অতি সুখী হৈছোঁ। এই বঁটাত আছে এখনি অংগবস্ত্ৰ, এটি স্মাৰক, এটি গছৰ পুলি, এখন মানপত্ৰ আৰু নগদ ধন। মই প্ৰথমেই মঞ্চলৈ কপিল বৰাক আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে এখন অংগবস্ত্ৰৰে শশাংক সমীৰক আদৰণি জনাব। এবাৰ মই এটি ফুলৰ থোপা আগবঢ়াবলৈ গীতাৰাণী গোস্বামীক অনুৰোধ জনাইছোঁ। স্মাৰক বিদ্যুৎ চক্ৰৱৰ্তীৰ বঁটা যিটি স্মাৰক আছে, সেইটো প্ৰত্যেক বছৰেই আমাৰ সকলোৰে মৰমৰ কপিল বৰাই আগবঢ়ায়। মই মুন্মী চক্ৰৱৰ্তীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই স্মাৰকটি তেখেতে প্ৰদান কৰিব। মই মানপত্ৰখন প্ৰদান কৰিবলৈ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু সঞ্জীৱ হাজৰিকাক অনুৰোধ জনাইছোঁ নগদ ধনৰ যিটি খাম আছে সেয়া প্ৰদান কৰিবৰ বাবে। ধন্যবাদ। আৰু এইবাৰ শশাংক সমীৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। সৰ্বপ্ৰথমে আপোনালোক সকলোকে মোৰ সেৱা জনাইছোঁ। মঞ্চত উপবিষ্ট মুখ্য অতিথি তথা আমাৰ বাবে পিতামহ প্ৰাঞ্জল আৰু মোৰ গুৰু সঞ্জীৱ হাজৰিকা ডাঙৰীয়া, আৰু একেলগতে বঁটা প্ৰাপক শিল্পী এৱাৰ্ডলৈ তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ বাবে গোটেই কথাটো বহু বেছি উৎসাহ যোগোৱাৰ কথাই। তাৰ বাবে মই প্ৰথমতে সূৰ্য পৰিয়ালৰ সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনেকৈ নিৰ্বাচন কৰাৰ বাবে, এই বিশেষ কথাটোৰ বাবে। বিদ্যুৎদাক মই পালোঁ একেবাৰে শেষত চাগে, আৰু সূৰ্যলৈ আহ্বান কৰি লৈ যোৱা মানুহ আছিল মোক সঞ্জীৱ হাজৰিকা, মোৰ গুৰু মুখশ্ৰী। ৰাণীৰ এক ৱৰ্কশ্বপত মোক লগ পাইছিলে, আৰু তাতেই মই শ্বেৰদাকো লগ পাইছিলোঁ একেলগতে। তেওঁলোকৰ সৈতে সান্নিধ্য লাভ কৰি পেলাই মই সূৰ্যলৈ আহিলোঁ, আৰু তাতেই নাটক কৰিলোঁ, তাতে ৱৰ্কশ্বপ কৰিলোঁ। আৰু পাছলৈ বিদ্যুতে ফোন কৰিলে মোক, কপিল আৰু জেৰি সবাৰ সহযোগত দিছে চাগে এখন চিনেমাৰ বাবে, য'ত গান লিখাৰ বাবে। আৰু তেওঁৰ বাবে এটা গান কৰি থকা হৈছিল। গানটো তেওঁ পঢ়িলেও গানটো লিখাৰ পাছত, আৰু তাৰপাছত মোক খুব ভালকৈ ক'লে যে খুব ভাল পাইছোঁ গানটো। চিনেমাখন শেষত নহ'ল, বিদ্যুতে গ'লগৈ, কিন্তু গানটো পাছৰ এখন চিনেমাত মুকলি হ'ল। সেইটোৱে হ'ল জুবিন গাৰ্গ সংগীত পৰিচালনাৰ ধূলিকণা গীতটি। বিশেষভাৱে আমাৰ বাবে, আমাৰ চিনেমাৰ ছাত্ৰ হিচাপে সেই সময়খিনি, যিখিনি সময়ত বিদ্যুতে চিনেমা নিৰ্মাণ কৰিছে, মই বিশেষভাৱে বিদ্যুতৰ কথাটো কৈছোঁ এইকাৰণে যে মই ভাবোঁ যে বৰ সাহসী পদক্ষেপ আছিল। কাৰণ
চিনেমাই মূলতঃ বহু সময়তে বেলেগ বেলেগ ধৰণৰ বাট লৈ পেলাই অসমৰ চিনেমাৰ মাজেৰে আগবাঢ়ি গৈছে আৰু তাত বহু সময়তে বহু ধৰণৰ ঘাট প্ৰতিঘাত চাবলগীয়া হৈছে আৰু সেই পৰিৱেশটোক বিশেষকৈ কলাত্মক যিটো চিনেমা সেই চিনেমাৰ প্ৰতি তেখেতে খুব বিৰতৰূপে যি ধৰণৰ পদক্ষেপ লৈ পেলাই কামটো কৰিছিলে যিহেতু অসমীয়া চিনেমাখন চাবলৈ আহোঁতে মানুহ কম বা বিভিন্ন কথাই আছে তাতে বিৰুদ্ধে সেই পদক্ষেপ লোৱাৰ বাবে আমি সদায় সাহসী ধৰণে তেওঁক স্মৰণ কৰি ৰাখোঁ আৰু তেওঁৰ অন্যান্য চিনেমাবিলাকতো প্ৰত্যেক সময়তে যি বাৰ্তা তেওঁ দিব বিচাৰে সেই কথাটোৰ প্ৰতি মই খুব ওচৰৰ পৰা পাওঁ বিশেষকৈ দুৱাৰ চিনেমাখনটো মই বৰ গভীৰভাৱে যাতে সোমাই গৈছিলোঁ এই চিনেমাখনত যি নহওক এই দীঘলীয়া বাটটোত আমাৰ অসমীয়া চিনেমাৰ 90 বছৰীয়া দীঘলীয়া বাটটোত অকণমান ল'ৰাটো মোৰেই তাৰ 10 মাহ হৈছে গতিকে সি স্বাভাৱিকভাৱেই কলাটোৱেই শ্ৰেয় যেন পাইছোঁ সেই কথাবিলাকে আচলতে বিভিন্ন সময়তে বৰ বেছিকৈ আমাক উদগনি যোগাইছে আৰু শেহতীয়াভাৱে মই যিখন চিনেমা কৰিলোঁ সেইখন চিনেমাত যিজন ব্যক্তি অসমীয়া চিনেমাৰ অন্যতম মহিৰূহ মলিন বৰুৱা যাক মই বিভিন্ন ধৰণেৰে আচলতে কথাটো ভাবোঁ যে অসমীয়া চিনেমাক মানুহৰ ওচৰলৈ বুলি ক'লেও আৰু মানুহক চিনেমা হললৈ লৈ অহাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ তেওঁ লৈছিল আৰু সেই চিনেমাবিলাকেৰে অসমীয়া চিনেমাক দুই ধৰণৰ কথাই আচলতে সমানুপাতিকভাৱে আমাৰ অসমীয়া চিনেমাক খুব বেছিকৈ জৰুৰী গতিকে মই গোটেই চিনেমাখনত তেওঁক ৰূপক হিচাপে লৈ পেলাই গোটেই কথাটোত আগবাঢ়িছিলোঁ আৰু যাক আপোনালোক সকলোৱে চাই ভাল পালে আৰু বিভিন্ন ঠাইত এতিয়া মানুহে ভাল পাইছে সেইবাবে কোনোবাখিনি সময়ত নিজৰ অকণমানটো ভাল লাগিব হয় যে 5 বছৰীয়া এটা পৰিকল্পনা আছে কিন্তু সেই গোটেই পৰিকল্পনাটোত অন্যতমভাৱে সহযোগ কৰা এজন বিশেষ ব্যক্তি আছিল সঞ্জীৱ হাজৰিকা যিহেতু স্ক্ৰিপ্ট এডভাইজাৰ তেওঁ আছিল আমাৰ চিনেমাখনত কাৰণ ভাওঁতে বহুত সময়ত তেওঁ লগ পাইছে বিভিন্ন সময়ত গতিকে আৰু এই চিনেমাখন কৰোঁতেও বিভিন্ন কেৰেক্টাৰ মানে আজি কথাটো বহুত বেলেগ বেলেগ ধৰণৰ হৈছে মনমী বায়ো মোক বহুত সহায় কৰিছে কাৰণ শিৱপ্ৰসাদ ঠাকুৰৰ কেৰেক্টাৰটো আছিল সেইটো জানিবৰ বাবে খুব লগ লৈছিলোঁ মই আৰু শিৱপ্ৰসাদ ঠাকুৰৰ কেৰেক্টাৰ যি কৰিছিল তেওঁ আজি উপস্থিত আছিল গতিকে বিভিন্ন কথা একেলগ হৈছিল বৰ ভাল লগা বা আৰু বৰ বেছি দীঘলীয়া নকৰোঁ অকণমান আৱেগিকো হোৱা নিচিনা হৈছে কাৰণ লখিমপুৰৰ পৰা আহিছিলোঁ হয় চিনেমা আটাইতকৈ ভাল পাওঁ কাৰণে মোক লৈ আহিছিলে মোৰ বাইদেৱে আৰু তাইও আহিছে আজি দীঘলীয়া বাট এটা মানে সেই সময়খিনিৰ পৰা নাটক কৰি পেলাই আহি এইখিনি পাওঁতেহি আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ দৰে প্ৰত্যেকজনকে অসমীয়া চিনেমা বহুত ধুনীয়াকৈ আগবাঢ়ি যাব প্ৰত্যেক সময়তে সেয়া সম্পূৰ্ণৰূপে মোৰ দৃঢ়ভাৱে বিশ্বাস আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ নিশ্চিতভাৱে লাগিব প্ৰত্যেক সময়ত আৰু এই দীঘলীয়া যাত্ৰাটোত মই আচলতে বহুলোকে ধন্যবাদ দিবলগীয়া আছে শ্যামন্ত গৌতম বিশেষকৈ যিয়ে চিনেমাখন প্ৰডিউচ কৰি পেলাই মোৰ দৰে একেবাৰে নতুন এজনক তেওঁ কান্ধত হাত লৈ পেলাই আহিলে শ্যামন্তক তেওঁৰ লগতে বিভিন্নজন মানুহলৈ মনত পৰিছে খুব কম সময়তে যদিও মোক এৰি থৈ গৈছিল মোৰ দেউতাই ছবি আঁকিবলৈ শিকাইছিল গতিকে দেউতাৰেও মায়ে বহু বেছিকৈ কষ্ট কৰিছে জীৱনত অকলশৰে আমাৰ 3টা ল'ৰা ছোৱালী আৰু 2টামান দিনৰ আগতে মোৰ ভাইটিটোৱেও ডক্টৰেট পাইছে PhD কমপ্লিট কৰিছে সি কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা গতিকে দীঘলীয়া সময়খিনি বহুত মানুহে আছে সকলোকে বহুত বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আশীৰ্বাদ কৰিব ধুনীয়াকৈ আৰু অসমীয়া চিনেমা নিশ্চিতভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে সহযোগিতা প্ৰত্যেক সময়তে আগবঢ়াব বুলি বিশ্বাস ৰাখিছোঁ আৰু শেষত কম যে অসমীয়া চিনেমা জিন্দাবাদ ধন্যবাদ